এজিপি এতিয়া আঞ্চলিক দল নহয়। এজিপি এতিয়া বিজেপি দলৰ সাম্প্ৰদায়িক বিজেপি দলৰ ৰাষ্ট্ৰীয়তাবাদী দলৰ ধামাধাৰা পাৰ্টি। এজিপি ইতিমধ্যে আঞ্চলিক দলত নাই আৰু অতুল বৰাই আঞ্চলিকতাবাদী পাৰ্টিটোক মানে ইতিমধ্যে লিজত দি দিলে। বিজেপিৰ ওচৰত, দিল্লীৰ ওচৰত, নাগপুৰৰ ওচৰত লিজত দি দিলে। এই মুহূৰ্তত কোনোপধ্যে এজিপি আঞ্চলিক দল নহয়। ইতিমধ্যে বিজেপিৰ ওচৰত বিক্ৰী গ'ল। অতুল বৰা নিজে এতিয়া লিজত আছে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত। অতুল বৰাই কোনো কাম কৰিব পৰা পৰিৱেশত নাই। আপোনালোকে সকলোৱে দেখিছে যে এজিপিয়ে কেন্দ্ৰীয় চৰকাৰ কাৰ ক্ষেত্ৰত ভোটদান কৰি বিদেশীৰ প্ৰশ্নত ইতিমধ্যে কম্প্ৰমাইজ কৰিছে। গতিকে এই মুহূৰ্তত কোনোপধ্যে এজিপি আঞ্চলিক দল হৈ থকা নাই। এজিপি দেখিব যে এইবাৰ অসম গণ পৰিষদক যোৱাবাৰ 28খন আসন দিছিলে নহয়, এইবাৰ আপোনালোকৰ 18খন দিলেও বহুত বুলি ভাবে। অসম গণ পৰিষদৰ লগত লৈ অসম গণ পৰিষদক ব্যৱহাৰ কৰি বিজেপিয়ে অসমখন দখল কৰিলে মাত্ৰ। এতিয়া অসম গণ পৰিষদক সৰু কৰি পেলোৱাটো, অসম গণ পৰিষদক খাই পেলোৱাটো, অসম গণ পৰিষদক শেষ কৰি পেলোৱাটোৱে বিজেপিৰ একমাত্ৰ লক্ষ্য। গতিকে অসম গণ পৰিষদক আৰু কোনো চান্স নিদিয়ে। অসম গণ পৰিষদ কৈছে নহয় হিমন্ত বিশ্ব শৰ্মাই যে আমি অকল কলিয়াবৰ আৰু বোকাখাটে নাচাওঁ, বাকী সকলোবিলাক সমষ্টি এতিয়া আমি চাওঁ। আপোনালোকে নিজে দেখিবলৈ পাব যে অকল অসম গণ পৰিষদ নহয়, UPPLৰ ক্ষেত্ৰতো দেখিবলৈ পাব। UPPLক সম্পূৰ্ণৰূপে শেষ কৰি পেলোৱাটো, BPFক ইতিমধ্যে শেষ কৰিলে বিজেপিয়ে, এতিয়া UPPLক শেষ কৰিবলৈ লাগি আছে আৰু তাৰ পাছত অসম গণ পৰিষদক শেষ কৰিব। মুঠতে আঞ্চলিক দলবিলাকক খাই শেষ কৰি ধ্বংস কৰাৰ পাছতহে হিমন্ত বিশ্ব শৰ্মাৰ শান্তি হ'ব, আৰু শান্তি হ'ব তেতিয়াহে যেতিয়া তেওঁ সম্পূৰ্ণৰূপে এই আঞ্চলিক দলবিলাকক অস্তিত্ব শূন্য কৰি পেলাব। এজিপি এতিয়া আঞ্চলিক দল নহয়। এজিপি এতিয়া বিজেপি দলৰ সাম্প্ৰদায়িক বিজেপি দলৰ ৰাষ্ট্ৰীয়তাবাদী দলৰ ধামাধাৰা পাৰ্টি। এজিপি ইতিমধ্যে আঞ্চলিক দলত নাই আৰু অতুল বৰাই আঞ্চলিকতাবাদী পাৰ্টিটোক মানে ইতিমধ্যে লিজত দি দিলে। বিজেপিৰ ওচৰত, দিল্লীৰ ওচৰত, নাগপুৰৰ ওচৰত লিজত দি দিলে। এই মুহূৰ্তত কোনোপধ্যে এজিপি আঞ্চলিক দল নহয়। ইতিমধ্যে বিজেপিৰ ওচৰত বিক্ৰী গ'ল। অতুল বৰা নিজে এতিয়া লিজত আছে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত। অতুল বৰাই কোনো কাম কৰিব পৰা পৰিৱেশত নাই। আপোনালোকে সকলোৱে দেখিছে যে এজিপিয়ে কেন্দ্ৰীয় চৰকাৰ কাৰ ক্ষেত্ৰত ভোটদান কৰি বিদেশীৰ প্ৰশ্নত ইতিমধ্যে কম্প্ৰমাইজ কৰিছে। গতিকে এই মুহূৰ্তত কোনোপধ্যে এজিপি আঞ্চলিক দল হৈ থকা নাই। এজিপি দেখিব যে এইবাৰ অসম গণ পৰিষদক যোৱাবাৰ 28খন আসন দিছিলে নহয়, এইবাৰ আপোনালোকৰ 18খন দিলেও বহুত বুলি ভাবে। অসম গণ পৰিষদৰ লগত লৈ অসম গণ পৰিষদক ব্যৱহাৰ কৰি বিজেপিয়ে অসমখন দখল কৰিলে মাত্ৰ। এতিয়া অসম গণ পৰিষদক সৰু কৰি পেলোৱাটো, অসম গণ পৰিষদক খাই পেলোৱাটো, অসম গণ পৰিষদক শেষ কৰি পেলোৱাটোৱে বিজেপিৰ একমাত্ৰ লক্ষ্য। গতিকে অসম গণ পৰিষদক আৰু কোনো চান্স নিদিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।